খাতাত লিখি লওক। আমি গ্যারান্টি দি দিছো এটা ছাগলী নমৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিও আৰম্ভণিতে দিয়ে গোট ফাৰ্মৰ সকলো বন্ধুসকলক আন্তৰিক শুভেচ্ছা জনাই আজি আৰু এটা ভিডিও লৈ আহিলো। আজিৰ ভিডিওটো আপোনালোকে ঘৰে চাব আৰু বেছিকৈ শ্বেয়াৰ কৰিব, যেহেতু আজিৰ ভিডিওটো এটা গুৰুত্বপূৰ্ণ ভিডিও হৈ আছে আৰু আজিৰ ভিডিওটো 60% মানুহৰ ভিডিওটো জৰুৰী বুলি মই ভাবো। সেইকাৰণে ভিডিওটো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব। তো যিকিনো হওক বন্ধুসকল, আপোনালোকে নিশ্চয় জানে এতিয়া প্ৰচুৰ পৰিমাণে গৰম আছিল আৰু গৰমৰ পৰা লাহে ঠাণ্ডা আহি আছে আৰু ইয়াৰ মাজতে ছাগলীবিলাকে আপোনালোকে চাব বেছিকৈ মৰিব, চৰ্দি হ'ব আৰু পায়খানাটো পাতল হ'ব। সেইবিলাক কিহৰ কাৰণে হয় আৰু তাক আমি প্ৰতিৰোধ কৰিবলৈ আমি কি ব্যৱস্থা ল'ব পাৰোঁ তাকে লৈ আজি আলোচনা। বছৰত ফাৰ্মৰ ছাগলীবিলাকক দুটাকৈ PPR ভেকচিন কৰিব লাগে আৰু PPR ভেকচিনৰ আগত বহুতে মোক ফোনত কৈছে, মেছেজত কৈছে যে দাদা মই ফাৰ্মত PPR ভেকচিন কৰিছিলোঁ কিন্তু ভেকচিনে কাম কৰা নাই, আমাৰ ছাগলীৰ বেমাৰ আহিছে। তো PPR ভেকচিন কৰাৰ পিছতো কামত নোহোৱাৰ এটা কাৰণ হ'ল যে আপোনালোকৰ ছাগলীৰ পেটত অত্যন্ত পেলু আছিল, কৃমি আছিল, তাৰ কাৰণে ভেকচিনটো কাৰ্যকাৰী হ'ব পৰা নাই। PPR ভেকচিন কৰাৰ আগত আপোনালোকে ছাগলীবিলাকক ডিৱৰ্মিং কৰাই ল'ব, পেলুমুক্ত কৰি ল'ব। পেলুমুক্ত নহ'লে ছাগলীয়ে কোনো ঔষধে কাৰ্যকাৰী কৰিব নোৱাৰে। আগত ডিৱৰ্মিং কৰাই লওক ভালকৈ। আৰু ডিৱৰ্মিং কৰাৰ এটা নিয়ম আছে, আপুনি আজি ডিৱৰ্মিং কৰালে কৃমিনাশকৰ ঔষধ খুৱাই দিলে হিচাপ কৰিব আজিৰ পৰা 21 দিন পিছত আকৌ এবাৰ কৃমিনাশক কৰাই দিব, তেতিয়াহে সম্পূৰ্ণ কৃমিনাশক হৈ গ'ল। কৃমিৰ যিবিলাক কণী আছিল কণীবিলাকো মৰি যাব আৰু এতিয়া ছাগলীক যিয়ে নখুৱাক কিয় সেইটো আপোনাৰ ছাগলীক ধৰিব, কাৰ্যকাৰী হ'ব। 20 দিনৰ পৰা 25 দিন পিছতহে আপোনালোকে PPR ভেকচিনটো কৰিব আৰু PPR ভেকচিনটো তেতিয়া চাব 100% কাৰ্যকাৰী হৈছে আৰু ছাগলী এটাও নমৰিব। হয়তো বেমাৰটো আহিব পাৰে কিন্তু আমি গ্যাৰান্টি দি দিছোঁ এটা ছাগলী নমৰিব। আৰু যদি কৃমিনাশকটো নকৰায় আপুনি যিমানে PPR ভেকচিন নকৰক না কিয় ছাগলী বেমাৰ আহিলে এটাও নাবাচিব। আৰু PPR বেমাৰটো এনেকুৱা এটা বেমাৰ যি বেমাৰে ছাগলীক আক্ৰমণ কৰিলে 95% ছাগলী মৰ্টেলিটি হয় আৰু 5% ছাগলী আপোনাৰ ভাগ্যটো ভাল থাকিলে জীয়াই থাকিব পাৰে। যি কি নহওক প্ৰিয় বন্ধুসকল, ভিডিওটো চাই যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাই দিব। আজিৰ ভিডিও এইখিনিয়ে, ধন্যবাদ।